So hey guys, welcome back to my new vlog. So it's me or Khushi from Khushi's Diary. So পুৱা উঠাতে অকণমান দেৰি হৈছিল, তাৰপিছত মই পঢ়া হোৱাৰ পিছত বহুত আম খোৱাৰ ক্ৰেভিংছ হৈ আছিলে, সেইবাবে আম খাইছোঁ। তাৰপিছত দুপৰীয়া একো ভিডিঅ' বনোৱা নাই, ডাইৰেক্ট মোৰ কাম আছিলে, কামবিলাক কৰি আছোঁ। আৰু মই অকণমান কাম মানে মোৰ বা আৰু ভিনদেউক কৰিবলৈ দিছিলোঁ। তাৰপিছত চাওক কি হৈ আছে। আৰু এইবিলাক ইমান বেকাৰ কাম কৰিব লগা হৈছে আমি আমাৰ এইটো মানে এনেকুৱা হৈছে বিচাৰি এইটো বিচাৰিয়ে পোৱা নাই, এনেকৈ লাষ্টত এই একেবাৰে ওলাই দিছে হেৰি কৰি পেলাই। আৰু লগাব লাগে খুচিয়া, এইবিলাক খুচিয়া লগা নাই। আৰু খচুৰ আমাৰ খুচিৰ নাম হৈছে খুচিৰ নামটো হৈছে মানে মটু পটলু যি আছে, এটা মটুৱে আমাৰ হেৰি কৰি আছে, কেমেৰা কৰি আছে, আৰু এইফালে পটলুৱে পুৰা এনেকা কৰি আছে। পটলু নহয় কিন্তু আৰু এইবিলাক একদম সত্য যুগতে কৰি আহিছিলোঁ কামবিলাক, কিন্তু এতিয়া খুচিৰ কাৰণে কৰিব লগা হৈছে। আৰু লগাই দি আছোঁ, কিন্তু ভাল হ'বনে বেয়া হ'ব নাজানো। আৰু সেইটো আৰু চাব না গাইজ, এইটো আমি আগতে এটা হেৰি ব্ৰাউন কালাৰৰ কাগজ পাইছিলোঁ আমি, কিন্তু আজিকালি ইমান ডেভেলপ হৈ গ'ল প্লাষ্টিক, ইয়াতে চুঙা পাপৰ বান্ধিব ভাল হৈছে আঠা লগাই নিজেতো আলচিয়া আৰু বেলেগক কৈ আছে এনেকৈ। আৰু চাওক, এইফালে আমাৰ মেচিনে পুৰা কাম কৰি আছে, পুৰা মেচিনে পটাপট কৰি পৰিছে, এনেকৈ বা সেনেকৈ কৰি আছে। খালি কামটো চলিব লাগে আৰু গাইজ। তো ভিডিঅ'টো চাই থাকিব এণ্ডলৈকে। বাই বাই। কি বস্তু এইটো? আপোনাৰ কি বস্তু? ভগৱান, কত কি বস্তু ওলাব আৰু ইমান চাল খাই, ইমান ষ্টেণ্ডাৰ্ড বস্তু আমি পোৱাই নাই। সাধাৰণতে মাহে কাৰে খাই নিমখৰ ডাব্বা নিচিনা দেখে নিমখৰ ডাব্বা। এইখিনি 3টামান ফুটা কৰি ল'লে এনেকে নিমখ খাব ভাল কি নলাব আৰু গাইছে। কিবাকৈ কামটো কমপ্লিট কৰি দিলোঁ। কামটো আছিল কি, মলাত লগাবলৈ দিছিলোঁ স্কুলৰ পৰা। মই এটা কপিত লগোৱাতে ইমান বেয়া দেখিছে যে মই আৰু কৰিবই নোৱাৰিলোঁ। তাৰপিছত মই পাপাক কৈছোঁ, কিন্তু পাপা বিজি আছিল বাবে ভিনদেউ আৰু বায়ে হেল্প কৰি দিছে। তাৰপিছত সিহঁতেও ভালেই কৰিছে। টেপটো লগোৱাতে অকণমান সেই হ'বই, এইটো আৰু ফিনিচিং ইমান ভালকৈ কৰি দিব নোৱাৰে নহয়, আৰু ঠিকেই কৰিছে। তাৰপিছত এয়া চাওকচোন কেনেকৈ হয়। বহুত থেংকফুল হওঁ বা আৰু ভিনীৰ বাবে কৰি দিয়াৰ কাৰণে। আৰু এইটো মোৰ ভাইটি, মোৰ খুৰাৰ ল'ৰা, ইমান মানুহ লুতুৰি নহয়, মানে কোনোদিন আমাৰ ঘৰত নাথাকে দেই, খালি বাৰ লগত ইমান ভাল কৰি থাকে, মানে বাৰ লগত থাকি ভাল পায় যিহেতু এনেকৈ আছে। আৰু ইমান মানুহ লুতুৰি, তাৰ মাৰ লগতো এনেকৈয়ে থাকে। আৰু মোৰ মা হ'লেও এনেকৈ বাগৰি থাকিলে এনেকৈ লুতুৰি হৈ থাকিব। এইটো মানুহ লুতুৰি, আমাৰ মানুহ লুতুৰি। এইফালে ভাটিয়া দাড়ি মই এখন দোকানত গৈছিলোঁ খুচি, দোকানতে নহয়, হস্পিটেলত থাকোঁতে মোক কি কৈছে জানা, মানে মুছলিম মানুহ আছিল তাতে, তাৰ বাচ্ছাটোক মৰম কৰি আছোঁ। কি কৈছে, আপুনিও আমাৰ জাতৰ নেকি? অঁ, আমাৰ জাতৰ মানে মই আমাৰ দেখে আমাৰ গেদে আমার মতো তাহাঁতৰ ভাষাটো কৈছিল, আমার মানুষ নেকি কি কৈছে, হ্যাঁ আপনার মানুষ। তাৰপিছত মানে বাচ্ছাটো বেছি মৰম কৰি আছিলোঁ না, সেইকাৰণে এনেকৈ কৈছে আপোনাৰ মানুষ নেকি, তাৰিম এখন দেখি মই মুছলিম বুলি ভাবিছে। আৰু এখন দোকানত কি গৈছিলোঁ এবাৰ, কাজলগা বজাৰৰ সিফালে, আপনার খাবারটা নাই মানে মোক কি বুলি ভাবছে জানা, গৰু মাংস খাব মানে বেলেগ দোকান আৰু মানে ভাবছে দাড়ি চাৰি পুৰা হেৰি কৰি গৈছোঁ, চুলি দীঘল আছিল না, তাত সেই দোকানীটো মোক সেনেকৈ যে মানে বেলেগ দোকানী আছিল আৰু বুজিলে, আপোনাৰ খাবাৰটো নাই বোলে, বেংগলী মানুহ দোকানত আপোনাৰ খাবাৰটো নাই বোলে। কি বুলি ভাবছে আপুনি মোক, মুছলিম বুলি ভাবছে, গৰু মাংস নাই বুলি কৈছে মোক, ইমান বেয়া। এয়া চাওক, মানুহ লুতুৰি প্লাছ কেমেৰামেন। তাৰ না হোমৱৰ্ক আছিল, তাই হোমৱৰ্ক কৰিব যোৱা নাই। মই কৈছোঁ পাপাক এতিয়া ৰাগ উঠিব, যা কৰা,
তাই কয় যাবলৈ মন নাই। মই কৈছোঁ ইয়াতে লৈ আহা বুকখন, ইয়াতে কৰা বা আমি হেল্প কৰি দিব পাৰিম। তাৰ কৰিবই মন নাই। তাৰপিছত মই কৈছোঁ তোমাৰ ফোন কৰি কৈ দিওঁ তোমাৰ পাপাক যে কৰাই দিয়ক নহয়। তাৰপিছত নালাগে প্লিজ নালাগে, মানে ফোন কৰিব নিদিয়ে। আৰু চাওক 10:30 বাজিছে ৰাতি, কোনোদিন এইখিনি সময়ত নাথাকে আৰু সেইটোৱে কৈছে যে মই থাকোঁ দিয়া, ক'ব নালাগে। তো পাপা আহোঁতে এগ ৰোল আনিছিলে, ইটোৱে খাই হৈ গৈছোঁ আৰু একো খোৱা নাই। চ' দিছ ইজ অল ফৰ টুডে এণ্ড থেংক ইউ ফৰ ৱাচিং।